বাৰিষা খেতিত যদি আমি আপোনালোকক দেখুৱাবলৈ যাওঁ তেনেহ'লে এতিয়া মই থিয় হৈ আছোঁ এইটো লাও খেতিত, পানীলাও খেতিৰ লগতে আছে আমাৰ জিকা, কোমোৰা, তিঁহ, তিতাকেৰেলা, থোপা জিকা। আজি আমি কথা পাতিম লাও খেতিৰ ওপৰত কিছু কথা। যিহেতু পানীলাও বাৰিষাৰ এটা খুব লাভজনক খেতি আৰু এতিয়া যদি বজাৰত আপোনালোকে চাবলৈ যায় প্ৰতিটো লাওৰ মূল্য 50ৰ পৰা 60 টকা পৰ্যন্ত বিক্ৰী হৈছে ৰিটেইল বজাৰত, আৰু যদি পাইকাৰী মূল্যত যদি চাব যাওঁ আমি 30ৰ পৰা 35 টকা পৰ্যন্ত আমি পাইছো। এই লাওবিলাক আপোনালোকে যিটো দেখা পাইছে অহা কাইলৈ এইটো কাটিব পৰা হ'ব, আৰু যিবিলাক পিছফালে আপোনালোকে এই লাওবিলাক দেখা গৈছে এই লাওটো এতিয়া কাটিব পৰা পৰ্যায় পাইছে। আজি ইয়াক আমি কাটিম। ইয়াত যদি ভেৰাইটি আমি চাবলৈ যাওঁ তেনেহ'লে এইটো হ'ল আপোনাৰ কলচ কোম্পানীৰ লাও হয়, যিটো আপোনালোকক মই স্ক্ৰীণত দি দিওঁ কি ভেৰাইটি আছিলে। আৰু লগতে আমি কৈছোঁ ইষ্ট ৱেষ্ট কোম্পানীৰ গদ্দা বুলি। গদ্দা আপোনালোকে 12 মাহে কৰিব পাৰে, তাৰো ফলন ক্ষমতা খুবেই ভাল, আৰু কি হয় কালাৰো খুব ভাল, আৰু বজাৰত খুব এটা ডিমাণ্ড আছে। এই বছৰ আমি নতুন ভেৰাইটি চুজ কৰিছিলোঁ, যিহেতু আমাৰ কোম্পানীৰ পৰা ৰেকমেণ্ড কৰিছিলে এই ভেৰাইটিটো আপোনালোকে কৰি চাওক, ইয়াৰ ফলন ক্ষমতাটো বেছি, ৰোগ প্ৰতিৰোধী ক্ষমতা বেছি, সেইকাৰণে আমি এইবাৰ ট্ৰাই কৰিছোঁ। আৰু এতিয়ালৈকে আমি ইয়াৰ ফলন যদি চাবলৈ যাওঁ আমি 15 দিনৰ পৰা ইয়াত হাৰ্ভেষ্টিং কৰি আছোঁ, আৰু ইয়াৰ ফলন ভালে পাইছোঁ বুলি ক'ব লাগিব। প্ৰতিটো গাঁঠিয়ে ইয়াত ফলন অহা দেখা গৈছে। আৰু আপোনালোকে জানে যে এতিয়া সমগ্ৰ অসম বানৰ কবলত প্ৰতিদিনে মানে বৰষুণ দি আছে। আজি 15-20 দিন ধৰি দিনে ৰাতিয়ে ক'ব লাগিব বৰষুণ দি আছে, তথাপিও আমি ইয়াৰ পৰা লাও হাৰ্ভেষ্টিং কৰি আছোঁ। তাৰ মূলত কাৰণ হ'ল কিছুমান আপোনাৰ আগতীয়াকৈ আমি প্ৰিভেনশ্যনত কিছুমান কাম কৰি থৈছোঁ, যেনে ফাংগাছৰ কাৰণে আমি যেতিয়া বতৰ অলপ দাঙে ভেঁকুৰনাশক আমি প্ৰয়োগ কৰোঁ। ভেঁকুৰনাশকত আপোনাৰ প্ৰথম পৰ্যায়ত আমি প্ৰয়োগ কৰিছিলোঁ ধৰক চাফৰ পৰা পৰ্যায়ক্ৰমে আমি ব্যৱহাৰ কৰিলোঁ বেবিষ্টিনৰ পৰা আমি ওপৰত গ'লোঁ ৰিডোমিল গ'ল্ডৰ পৰা আমি ওপৰত গ'লোঁ নটিভো। লাষ্টত অন্তিম পৰ্যায়ত যদি সেইটোৱে কাম নকৰে তেতিয়া আমি ইয়াত এমিষ্টাৰ টপলৈকে মাৰিম। আৰু যদি ইনচেক্টৰ কথা ক'বলৈ যাওঁ, ইয়াত বৰল কীটৰ সংক্ৰমণ বেছিকৈ হোৱা দেখা যায়। তাৰ কাৰণে আমি ধৰক ৰগৰ কেতিয়াবা আমি স্প্ৰে কৰোঁ, যিটো ডাইমেথিয়ড নামেৰে কেমিকেল আহে, বা আপোনাৰ ইমিডাক্ল'ৰপাইড, যিটো পাতত কিছুমান পোক পৰুৱাৰ সংক্ৰমণ হোৱা দেখা যায়। তেনেধৰণৰ ৰোগৰ কাৰণে আমি ধৰক ডাইমেথিয়ড আৰু এতিয়ালৈকে আমি ইমিডাক্ল'ৰপাইড ব্যৱহাৰ কৰিছোঁ। তাৰ ওপৰত আমি বেলেগ কেমিকেল ব্যৱহাৰ কৰা নাই, আমি কিয়নো ইয়াত কোনো ধৰণৰ তেনেকুৱা ৰোগ ব্যাধি এতিয়ালৈকে দেখা পোৱা নাই। ৰোগ ব্যাধিৰ ওপৰত সবিশেষ মই ক'ব নোৱাৰোঁ আপোনালোকক, কিয়নো চাওক গছে ক'ব আপোনাৰ কি হৈছে, তাৰ পিছতহে তাৰ ওপৰত মানে ভিডিঅ' দিয়াটো সম্ভৱ হ'ব। এতিয়া ধৰক ফাংগাছৰ আমাৰ প্ৰথম পৰ্যায়ত ডাউনি মিল্ডিউ আহিছিলে। ডাউনি মিল্ডিউৰ কাৰণে আমি কি কৰিলোঁ, প্ৰথম পৰ্যায়ত বেবিষ্টিন দিলোঁ। বেবিষ্টিনে যেতিয়া অলপ কণ্ট্ৰল কৰিলে, তাৰপিছত আমি ছেকেণ্ড পৰ্যায়ত আকৌ ৰিডোমিল গ'ল্ড যেতিয়া দি দিলোঁ, তাৰ পিছত আমি ইয়াত কোনো ধৰণৰ ফাংগিচাইড দিবলগীয়া হোৱা নাই। যদি অধিক বৰষুণ দি থাকে তেতিয়া এসপ্তাহ মূৰত যেতিয়াই বতৰ দাঙে তেতিয়া আপুনি এটা ফাংগিচাইড ব্যৱহাৰ কৰিব। আৰু ফাংগিচাইডৰ লগত যদি আপোনালোকৰ গছ মানে দুৰ্বল হৈছে, গছৰ পাতবিলাক বেছি হালধীয়া হৈছে, বা গছবিলাক ক'ৰবাত দেখিছে এটা দুটা মৰহি গৈছে বা মৰি যাব ধৰিছে, তেতিয়া আপোনালোকে ষ্ট্ৰেপ্ৰচাইক্লিন বুলি যিটো এণ্টিবায়'টিক আছে সেইটো আপোনালোকে দিব পাৰে, যিটো হয় এণ্টিবায়'টিক। এতিয়া আমি ভেৰাইটিৰ যদি কথা কওঁ কলচ কোম্পানীৰ মই ভেৰাইটি ক'লোৱেই। আপোনাৰ কীট নিয়ন্ত্ৰণৰ ওপৰত আপোনালোকে ৰগৰ, ডাইমেথিয়ড আৰু ইমিডাক্ল'ৰপাইড তেনেধৰণৰ কেমিকেল ব্যৱহাৰ কৰিলেই হ'ল। প্ৰতি এসপ্তাহ 10 দিনৰ মূৰত এবাৰ স্প্ৰে কৰিলেই হ'ল। আৰু ফাংগিচাইডত আপোনালোকক ক'লোৱেই বেবিষ্টিন, ৰিডোমিল গ'ল্ড আদি কৰি এমিষ্টাৰ টপ, যদি ভাল নহয় এমিষ্টাৰ টপলৈকে আপুনি মাৰিব পাৰে। যদি ইয়াত মেনুৱেৰিঙৰ কথা কওঁ, সাৰ প্ৰথম পৰ্যায়ত যেতিয়া আমি ৰোপণ কৰিছিলোঁ ইয়াত কেৱল গোবৰ সাৰ আৰু কেঁচু সাৰ ব্যৱহাৰ কৰিছিলোঁ। যেতিয়া গছটো গ্ৰ'থ হ'ল, প্ৰায় এমাহমান মানে হেন্দালি পাওঁ হ'ল, তেতিয়া আমি কি কৰিলোঁ, কম পৰিমাণৰ DAP আৰু পটাছ ৰিং কৰি দিলোঁ, তাৰ লগত অলপ আকৌ গোবৰ দিবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত যেতিয়া ফলন আৰম্ভ হ'ল তেতিয়া আমি কি কৰিলোঁ, ছিংগল ছুপাৰ ফছফেট ফছফৰাছ যিটো, আৰু তাৰ লগত পটাছ, আৰু লগতে আমি বৰাক্স ব্যৱহাৰ কৰিলোঁ। বৰাক্স কিয় ব্যৱহাৰ কৰিব লাগে বুলি ক'লে, এইটো হ'ল হাইব্ৰিড প্ৰজাতিৰ। হাইব্ৰিড উচ্চ ফলন যেতিয়া হয় তেতিয়া গছক এনাৰ্জি বেছিকৈ লাগে, মানে কলিবিলাক ডাঙৰ হ'বৰ কাৰণে সিহঁতক এনাৰ্জি লাগে, আৰু কলিবিলাক যাতে মৰহি নাযায় তাৰ কাৰণে বৰাক্সৰ এটা ৰোল আছে, যিটো বৰণ ফলিঅ'ৰ স্প্ৰেটো আপোনালোকে কৰিব পাৰে। প্ৰতি লিটাৰত 1 গ্ৰামকৈ ফলিঅ'ৰ স্প্ৰে কৰিব পাৰে, আৰু লগতে আপুনি মাটিটো বৰাক্স দিব পাৰে প্ৰতি বিঘাত 3 কেজিকৈ।
এইটো আছে আমাৰ প্ৰায় 1.5 বিঘা মাটিত ইয়াত হেন্দালি আছে আৰু আমি ইয়াত ধৰক DAP প্ৰায় 10 কেজি, পটাছ 5 কেজি, চিংগুল সুপাৰ ফসফেট আপোনাৰ 20 কেজি তেনেধৰণে এটা সংমিশ্ৰণ বনাই পেলাই প্ৰয়োগ কৰিছিলোঁ। ইয়াৰ ওপৰত মই এটা সবিশেষ ভিডিঅ' দিম মেনিয়ৰিঙৰ ওপৰত, যে সাৰ আমি কেতিয়া প্ৰয়োগ কৰিব লাগে, কিয়নো যেতিয়া ফলন আৰম্ভ হয়, ফলন আৰম্ভ হোৱাৰ লগে লগে আমি গছক এনাৰ্জি দিব লাগিব। এনাৰ্জি দিলেহে ইহঁতে গছে বেছি পৰিমাণত ফল আমাক দিব আৰু তাৰ পৰা আমি 2 টকা উপাৰ্জন কৰিব পাৰিম। ইয়াক যদি আমি চাওঁ, চোৱা চিতা বুলি ক'লে কি কৰিব লাগিব বুলি কওঁতে, এই কলিবিলাক আপোনালোকে যিটো দেখা পাইছে, এই কলিবিলাক আপোনালোকে এনেধৰণে নমাই দিব লাগিব যাতে লাওবিলাক চিধা হয়। আৰু যিবিলাক বুঢ়া পাত আছে বা কিছুমান পাতত মানে ফাংগাছৰ এফেক্ট হৈছে বা কীটৰ সংক্ৰমণ হৈছে, তেনেধৰণৰ পাত আপোনালোকে ছিঙি দিব লাগিব, পাতল কৰি দিব লাগিব, যাতে গছে অলপ বতাহ পায় বা গছে অলপ সকাহ পায়। যেনেধৰণে আমি দাড়ি চুলি কাটি নিজে চাফা হৈ থাকোঁ, তেনেধৰণে যদি আপুনি নিজৰ ফিল্ডখন চাফা কৰি ৰাখে, নিজৰ পথাৰখন চাফা কৰি ৰাখে, তেতিয়া ফলন বেছিকে হোৱা দেখা যায়। এই যিটো পাত আপোনালোকক মই দেখুৱাইছোঁ, এইটো ব্লাইডৰ সংক্ৰমণ হয়, প্লাছ আপোনাৰ পটাছৰ ডেফিচিয়েঞ্চি হ'লে এনেধৰণৰ পাত হালধীয়া হোৱা দেখা যায়, বা বুঢ়া হৈ গ'লে মানে পাতৰ যেতিয়া বয়স হৈ যায় তেতিয়া কিন্তু পাতবিলাক এনেকুৱা হালধীয়া হৈ যায়, আৰু অধিক বৰষুণ হ'লে এনেধৰণৰ পাতত হালধীয়া হোৱা দেখা যায়। ইয়াৰ কাৰণে আপোনালোকে নিৰন্তৰ পটাছ ব্যৱহাৰ কৰিব লাগিব আৰু বৰাক্স ব্যৱহাৰ কৰিব লাগিব। আপোনালোকে ৰাসায়নিক সাৰত ক'লোৱে DAP, সুপাৰ ফসফেট, পটাছ এইবিলাক দিব লাগিব। আৰু যদি বিচাৰে আপোনাৰ গছৰ গ্ৰোথ কম হৈছে, ডাল কম মাৰিছে, ফলন কম হৈছে, তেনেহ'লে আপোনালোকে ইউৰিয়া প্ৰতি বিঘাত 10 কেজিকে আপোনালোকে মাৰিব পাৰে। আপোনালোকে যদি মোৰ ভিডিঅ' চাব বিচাৰে, তেনেহ'লে বিশ্বনাথ এগ্ৰি ফাৰ্ম নামেৰে মোৰ ইউটিউব চেনেল আছে, তাত গৈ পেলাই আপোনালোকে বিভিন্ন ধৰণৰ কৃষি সম্বন্ধীয় মই ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰোঁ, তাত গৈ পেলাই চাব পাৰে। এয়া আছিলে জাতিলাও খেতিৰ ওপৰত এটা সৰু ভিডিঅ'। ইয়াৰ পিছত মই কোমোৰা, তিঁয়হ, তিতাকেৰেলা বা ভাত কেৰেলা বা লাও আদিৰ ওপৰত ভিডিঅ' দিম। যদি আপোনালোকে মোৰ চেনেলটো চাব বিচাৰে, তেনেহ'লে নিশ্চয় বিশ্বনাথ এগ্ৰি ফাৰ্ম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু সকলো দৰ্শকক ধন্যবাদ জনাই আজিৰ মোৰ এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ।